লাষ্ট টাইম যেতিয়া মোৰ ভাগিনাক ডক্টৰ চালে, ডক্টৰে ক'লে যে এক্সাৰচাইজ কৰি থাকিব দিছিল। মোৰ বাইদেৱে ডেইলি এক্সাৰচাইজ মোৰ ভাগিনাক কৰাই দিয়ে। এতিয়া অলপ অলপ মানে খোজ কাঢ়িব পাৰিছে। আৰু আপোনালোকৰ মৰম ভাল পোৱা আশীৰ্বাদৰ কাৰণে সি আজি ভৰিখন পুৰা ভাল পালে। এতিয়া অলপ অলপ মানে খোজ কাঢ়িব পাৰে। দেখাতো দেখা আহ 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 কাৰণ সেইদিনাখন যদি ডক্টৰে যদি অপাৰেশ্যনটো যদি ভালকৈ নকৰিলেহেঁতেন, সকলোকে গুড আফটাৰনুন গাইজ। আজি মানে ভিডিঅ'টো আফটাৰনুনৰ পৰা আৰম্ভ কৰিলোঁ গাইজ। ৰাতিপুৱাৰ পৰা অলপ মানে কাম আছিল, কামখিনি গৈ ধুনীয়াকৈ কৰি আহিলোঁ। আৰু আজি গাইজ এমাহ বেছিয়ে হ'ল, মানে 1.5 মাহ বেছিয়ে হ'ল। এমাহ আৰু কৈ আছোঁ আপোনালোকক, মানে 1.5 মাহ পাৰে হ'ল। এতিয়ালৈকে মোৰ ভাগিনা কিমান % ৰিকভাৰী হ'লে, আৰু এতিয়া অলপ অলপ গাইজ খোজ কাঢ়িব পাৰে। মানে লাষ্ট টাইম যেতিয়া মোৰ ভাগিনাক ডক্টৰ চালে, ডক্টৰে ক'লে যে এক্সাৰচাইজ কৰি থাকিব দিছিল। বাইদেৱে ডেইলি এক্সাৰচাইজ মোৰ ভাগিনাক কৰাই দিয়ে। তো এতিয়া অলপ অলপ মানে খোজ কাঢ়িব পাৰিছে। আৰু 15 দিন এমাহৰ ভিতৰত চাগে ফুল্লি খোজ কাঢ়িব পাৰিব। লাষ্ট ভিডিঅ'টো যদি আপোনালোকে মোৰ চাইছে, মোৰ ভাগিনাক লৈ গৈছিলোঁ ডক্টৰৰ তাত। তো ডক্টৰে চালে, এতিয়া ক'ল যে 20 দিন পিছত যাব। তো আজি হ'ল পুৰা 20 ডেজ কমপ্লিট। তো আজি ফাইনেলি লৈ গৈ আছোঁ। আজি চাওঁ ডক্টৰে কি কয়, পুৰাপুৰি কেতিয়াৰ পৰা খোজ কাঢ়িব পাৰিব। তো গোটেইখিনি আপোনালোকক জনাই আছোঁ। আৰু ইমানখিনি কথা গাইজ ক'লোঁ, কিন্তু এতিয়ালৈকে ইণ্ট্ৰই দিয়া নাই। ৱাৰে ৱাহ। তো হেল্ল' ফ্ৰেণ্ডছ, আকৌ এটা নিউ ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আহি পালোঁ। আপোনালোকৰ ভাই আকাশ ভাই, ছাগল ভাই। তো এতিয়া যাওঁ ঘৰত আৰু ভাত খাই লওঁ, কাৰণ বহুত বেছি ভোক লাগিছে। তো ব্লক ক'লে আহি গ'ল ভাত। এয়া চাব পাৰিছে চিকেন না মা? চিকেন আজি চিকেন আছে। ধুনীয়াকৈ এতিয়া খাই দেই, তাৰপিছত গৈ থাকোঁ। আৰু ইয়াক চাওক গাইছ, ভৰিখন ই মানা কৰি আছে। ইয়াৰ ভৰিখন আপোনালোকক দেখাই দিওঁ। ইয়াত চাব পাৰিছে গাইছ, বৰ্তমান বেণ্ডেজ নাই। আৰু এনেকৈ 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 এক্সাৰচাইজ মানে ডেইলি বেচিছত কৰি থাকিব দিছে ডক্টৰে। তো মোৰ বাইদেৱে বাৰু ডেইলি কৰাই দিয়ে। ইয়াত চাইছে আপোনালোকে, এইখিনিতে অপাৰেশ্যনটো হৈছিল। চাব পাৰিছে আপোনালোকে, চাইছে হিলাই আছিল। কি মাৰিব? ষ্টাক মাৰি দিব। কি কৈ আছে? ষ্টেক মাৰি দিয়াৰ কথা ইউটিউবত। মানে কিছুমান বস্তু আছে গাইছ, ডাইৰেক্ট দেখুওৱা নাযায়। মানে কিছুমান ইউটিউবৰো প্ৰব্লেম থাকে। এইকাৰণে কাটা চিৰা তেজ এইবিলাক বস্তু দেখালে মানে ষ্টেক দিয়াৰ চান্সেছ থাকে। ই কৈ আছে। তো মইতো বাৰু তেজ দেখুওৱা নাই, এতিয়াতো ৰিকভাৰী হৈ গৈছে। তো এইটোৱে আপোনালোকক দেখাই দিলোঁ বাৰু। আপোনালোকৰ মৰম ভাল পোৱা আশীৰ্বাদৰ কাৰণে সি আজি ভৰিখন পুৰা ভাল পালে। এতিয়া অলপ অলপ মানে খোজ কাঢ়িব পাৰে। দেখাতো দেখা চাইছে আপোনালোকে, এতিয়াও মানে ছাপোৰ্ট লৈ কেনে খোজকাঢ়ে বাৰু। দে প্ৰব্লেমটো হয় না? না না ভিনিও যাব হস্পিটেলত আমাৰ লগত। আৰু ইফালে টোটো আহি ৰেডি। তো এতিয়া গ'লে হ'ল। আজি অল ফেমিলি গৈ আছোঁ পুৰা একদম হস্পিটেলত। আহ আহ আহ। তো এতিয়া বলক ধুনীয়াকৈ গৈ থাকোঁ ইয়াৰ পৰা হস্পিটেল। এইফালে চাওক, ছাগলী আহি ৰেডি। চাইছে ৱাৰে ৱাহ। ইফালে আমাৰ আছে অভি ভাই। কি খবৰ ভাই? আহিলোঁ আৰু খাই দেই। ইয়াকে মানে কৈ থৈছিলোঁ আৰু লৈ যাবি। আজি মানে স্কুটি একো লোৱা নাই। আৰু মাও আহি পালে। তো আমি চবে মিলি গৈ আছোঁ আজি অল ফেমিলি, একদম টেনশ্যন নাই আৰু। আৰু ইমান গৰম দিছে, আল্টিমেট গাইছে, আল্টিমেট। আৰু এনেকুৱা লেভেলৰ গৰম দিছে গাইছ, আল্টিমেট। কালিও বহুত গৰম দিছিল, আজিও বহুত গৰম দি আছে। আৰু ৰাস্তাত চাওক গাইছ, আপোনালোকে গমে পাইছে কেনেকুৱা লেভেলৰ ৰ'দ দি আছে। আকাশখন বাৰু বহুত বেছি ধুনীয়া লাগি আছে। লাষ্ট টোটোৱালাৰ ভিডিঅ'টোত আপোনালোকে মোক ভালেখিনি মৰম দিলে। আৰু যোনে যোনে মোৰ ভিডিঅ'টো চোৱা নাই, ইয়াৰ ডিছক্ৰিপশ্যনত লিংক আছে, আপোনালোকে গৈ ধুনীয়াকৈ চাব, মৰম দিব। আৰু আপোনালোকৰ পাৰ্ট 2 লাগে নেকি? যদি পাৰ্ট 2 লাগে, টোটোৱালা পাৰ্ট 2, তেনেহ'লে আপোনালোকে কমেণ্ট দিব। মই আশা কৰিছোঁ যে পাৰ্ট 2 বনাম। আৰু এইবাৰ যে পাৰ্ট 2 আহিব গাইছ, একদম ফালাফালি হ'ব। একদম ফালাফালি, ক'ব নালাগে, চালে ক'ব নালাগে একদম। তো আপোনালোকৰ যদি লাগে পাৰ্ট 2, আপোনালোকে সোনকালে গৈ এতিয়াই কমেণ্ট বক্সত কমেণ্ট কৰক। গৰম লগা নাই নেকি তোৰ? গৰম লাগিছে? কি হ'ল অভি ভাই? আরে পাথর সোমাই যায় রে, সানা কিমান ডাঙৰ ৰাস্তাত যে হিলবিলাক যে থাকে, পাথৰবিলাক এইবিলাক সোমাই যায় চকাত। এইকাৰণে অলপ ৰখিছিলে বাৰু সি। টি গাৰ্ডেন চাওক গাইছ,
কিমান বেছি ধুনীয়া লাগি আছে চাইছে বৰ্তমান পুৰা একদম গ্ৰীনাৰী গ্ৰীনাৰী আৰু এই ৰাস্তাটো যিমান বাৰে আহোঁ গাইছ ভাল লাগে মানে সদায় যিমান চাৱা আছে সদায় ইমান ৰ'দত কিমান ভাল লাগিছে এইটোৱে হাৱা আছে গাছ না মই বেছিকেলি নেচাৰত থাকি বহুত বেছি ভাল পাওঁ 2,000 years later. আৰু বৰ্তমান আহি পালোঁ গাইছ হস্পিটেল চাব পাৰিছে আৰু মোৰ ভাগিনাৰ বাইদেউহঁতে গ'লে ভিতৰত মই বাৰু বাহিৰতে ঠিক হৈ আছোঁ আৰু যি গৰম দিছে গাইছ থকা নোযোৱা হৈছে গাইছ আৰু এতিয়া মই ভাত খাই আহিছোঁ এতিয়া মই ঘৰৰ পৰা ভাত খাই আহিছোঁ 1 ঘণ্টা ডিষ্টাৰ্ব নকৰিবি কাম হোৱাৰ পিছত মোক মাতিবি মই এতিয়া দে ঘুমা আৰু গছখন চাইছে গাইছ এই গছখনৰ তলত আছোঁ কাৰণে গৰমটো কম লাগি আছে এইটো হ'ল গছৰ ফাইদা কয় না ফাইদা বুলি কয় না এইটো হ'ল এতিয়া যদি গছখন নাথাকিলে হয় তো আমি এতিয়া ৰ'দত মৰিলো হয় গছখনৰ কাৰণে অলপ ঠাণ্ডা আছে ইয়াতে তো সদায় গছ ৰুব লাগে বাৰু ইয়াতে চাব পাৰিছে গাইছ ইয়াতে গামছা আছে আৰু বুফে আছে এইটো মানে আমি ডক্টৰক দিম মানে আমাৰ ফালৰ পৰা সৰু মুৰা এটা সন্মান জনাম ডক্টৰক আৰু এনেকুৱা গৰম দিছে গাইছ মানে আল্টিমেট পুৰা একদম দিছে গাইছ কেনেকুৱা ঘামাই আছোঁ আৰু মোৰ বা কি হৈছে গাইছ হাই প্ৰেছাৰী আছে নেকি গাইছ ইমান ঘামাও মানে মই তো এতিয়া গৈ চাওঁ ভাগিনাক ডক্টৰে চালে না নাই আমাৰ ফালৰ পৰা ডক্টৰক আজি এটা সন্মান দিম গাইছ যিদিনাখন ইনচিডেণ্টটো হৈছিল মোৰ ভাগিনাৰ সিদিনাখন কেনেকুৱা গাইছ ডিপ্ৰেশ্যন টেনশ্যন মানে কি ক'ম চব বস্তু মানে ভাঙি মূৰত পৰিছিল আজি গাইছ 1 মাহ 20 ডেজ পাৰে হ'ল আৰু আজিৰ ডেটত গাইছ মোৰ ভাগিনা অলপ খোজকাঢ়িব পাৰি আছে আসল ক্ৰেডিটটো হ'ল গাইছ ডক্টৰ সেইখিনি সময়ত যদি ডক্টৰে যদি অপাৰেশ্যনটো নকৰিলেহেঁতেন তাহলে আজিৰ ডেটত চাগে মোৰ ভাগিনা খোজকাঢ়িব নোৱাৰিলেহেঁতেন আৰু তাৰ কাৰণে গাইছ মনটো বহুত বেছি ভাল লাগি আছে তাৰ কাৰণে আমি ভাবিছোঁ যে ডক্টৰকো কিবা এটা সন্মান জনাম কাৰণ মোৰ মতে পাৰ্চনেল অপিনিয়ন ডক্টৰে গাইছ ভগৱান কাৰণ সেইদিনাখন যদি ডক্টৰে যদি অপাৰেশ্যনটো যদি ভালকৈ নকৰিলেহেঁতেন যে মোৰ ভাগিনা খোজকাঢ়ি হস্পিটেললৈকে আহিলে ডক্টৰক বহুত বেছি চেলুট দিছোঁ মোৰ ফালৰ পৰা আৰু বহুত বেছি গাইছ অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ বৰ্তমান ডক্টৰক দেখাই পুৰা ধুনীয়াকৈ আহি পেলাই ট'টো থাকোঁ আজি পুৰা খোজকাঢ়িব পাৰিছে না এইকাৰণে তাৰ মুখত স্মাইল আছে বাৰু তাৰ আগত আৰু বৰ্তমান ইফালে মানে গেট পৰি আছে এইকাৰণে আকৌ ঘূৰাবলগীয়া হ'ল গাড়ীখন তেতিয়া যাম আমি কিষাণ বজাৰ হৈ ৰাস্তাবিলাক চাওক মানে টোটো তলত ৰিক্সো আছে না গাড্ডা চাড্ডা থাকিলে মানে 3 হুইলাৰ গাড়ী ন সেইকাৰণে অলপ চাই চিন্তি চলাব লাগে বাৰু এতিয়া ভাবিলোঁ যে অলপ চাহ খাওঁ গৰম হওক বা ঠাণ্ডা হওক চাহ মেইন এনেও আমি চাপৰাঘাটাত আহি থাকোঁ চাহ খাব যিহেতু চাপৰাঘাটাতে আছোঁ বৰ্তমান তো চাহ একাপ খাই ধুনীয়াকৈ যাওঁ ঘৰ আৰু এয়া গৰমত আহি পেলাই গৰমা গৰম চাহ আৰু ইফালে গাইছ পুৰা একদম ট্ৰেইন গৈ আছে চাইছে বৰ্তমান আহি পেলাই গাইছ ফ্লাই অভাৰ কেমেৰাৰ ফালে চোৱাই নাযায় ডাইৰেক্ট মানে ৰ'দটো মোৰ চকুত পৰি আছে আৰু আহি পালোঁৱে আমি বেছি দূৰ নাই অলপ আগত বন্ধ আছিল এতিয়া মানে খুলিল বাৰু এতিয়া চাওক ভিৰ চাওক কিমান জাম লাগি গৈছে কি খাবি এতিয়া চাওক আইচক্ৰীম আছে কি কি আইচক্ৰীম আছে দাদা এতিয়া চাওক কিমান কি আইচক্ৰীম কোনটা আইচক্ৰীম খাবি এটা এটা কোনটা এটা হা এটা খাইতে লাগবে না এটার দাম বহু হে বারে বা এটা এইটো দিলে হ'ব এইটো দিলে হ'ব 20 টকা না ডিসকাউন্ট নহয় তো জাষ্ট নাও আহি পালোঁ ঘৰ আৰু ইয়াকে মানে বিদায় দিওঁ আৰু বহুতখিনি হেল্প কৰিলে বাৰু সি দেখা হ'ব লগ পাম টোটোৱালা পাৰ্টটো লাগে নেকি আপোনালোকে সোনকালে গৈ কমেণ্ট কৰক বহুত সোনকালে যদি লাগে গাইজ কমেণ্টত আগ লগাই দিয়ক আগ একদম কমেণ্টত একদম জুই লগাই দিয়ক যে লাগে 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 তেনেহ'লে মই নেক্সট কণ্টেণ্ট টোটোৱালা পাৰ্ট 2 ওলাম আৰু ডক্টৰে কি ক'লে ঘৰত গৈ আপোনালোকক ধুনীয়াকৈ জনাই আছোঁ কেতিয়াৰ পৰা মানে একদম নৰ্মেলি খোজকাঢ়িব পাৰিব মোৰ ভাগিনা তো জনাই আছোঁ বাৰু আৰু 2টা ঔষধো লিখি দিছে বাৰু এইটো মানে খুৱাই থাকিব দিছে আজিৰ ভিডিঅ'টোত আপোনালোকে চালে যে অলপ অলপ খোজকাঢ়িব পাৰে আপোনালোকক আশীৰ্বাদ কৰিব যাতে সোনকালে আগৰ নিচিনাকৈ খোজকাঢ়িব পাৰে আৰু এটা কথা আপোনালোকক ক'ব বিচাৰোঁ গাইছ যেতিয়া আমি সৰু থাকোঁ বহুত সপোন আমি দেখা পাওঁ ডাঙৰ হৈ কেনে এৰোপ্লেন চলাম মানে ফ্লাইট চলাম ট্ৰেইন চলাম বা বহুত কিবা কিবি কৰিম কিন্তু যেতিয়া আমি ডাঙৰ হৈ গৈ থাকোঁ তেতিয়া আমি লাইফত বহুতখিনি বস্তু ৰিয়েলাইজ কৰিব তো এতিয়াহে লাইফৰ আচল বস্তুটো গম পাইছোঁ গাইছ যে সৰু যেতিয়া আমি আছিলোঁ মানে মোৰ ভাগিনাৰ নিচিনা তেতিয়াই লাইফটো চাগে বহুত বেছি ভাল আছিল আগতে ভাবিছিলোঁ ডাঙৰ হৈ কেনে বহুত কিবা কিবি কৰিম কিন্তু এতিয়াহে ৰিয়েল লাইফত গম পাই আছোঁ কি খেল খেলি আছোঁ গাইছ কোনফালে জীৱনটো গতি কৰি আছে গাইছ ধৰিব পৰা নাই যোনফালে গতি কৰি আছে এইফালে গৈ আছোঁ গাইছ এনেকুৱা হৈছে লাইফটো দিছ ইজ আৱাৰ লাইফ আৰু সি বোলে এতিয়া ভাত নাখায় এইকাৰণে খাই আছে পৰঠা চাইছে কি খাবি ওখান থেকে নিয়ে আসলাম ওটাই খেতেছি দেখাইছে এখন ভালো আছস ভালো আছে তুই হাতে পারস
সবাই থ্যাংক ইউ কয়ে দে ধন্যবাদ কয়ে দে থ্যাংক ইউ লোকে ধন্যবাদ মোর ফলো করা যোনে যোনে মোক আপোনালোকে মৰম দিছে আশীৰ্বাদ কৰিছে ক ক আর ডেসক্রিপশনে লিংক দেওয়া আছে ওর থেকে ইউটিউব চ্যানেল আমার বাইট করা দেখে নিও ইও মানে এটা নতুনকে চেনেল ওপেন কৰিছে তো ইয়াৰ চেনেলটো ভিডিও ছাড়ু মাতকে ই আজি মানে ভিডিঅ' বনাইছে নিজৰ পাৰ্চনেল চেনেলত মোৰ চেনেলত বাৰু এতিয়া বৰ্তমান ভিডিঅ' নবনায় নিজৰ এটা পাৰ্চনেল চেনেল খুলিছে আৰু কি হবি ডাঙৰ হৈ তই কি হবি ডাঙৰ হৈ ইউটিউবার ইউটিউবাৰে হ'ব তো আপোনালোকে ইয়াকো মৰম দিব নামটা কয় দে চেনেলের টিকলুইস ব্লগ না না টিকলুইস ব্লগ টিকলুইস ব্লগ 1 ঘন্টা পরে ছাড়ুম 1 ঘন্টা পরেই দেখো আৰু কোনে কোনে সাপোর্ট গ্ৰামৰ পৰা মোৰ ভিডিঅ'টো চাই আছে আপোনালোকে কমেণ্ট বক্সত গৈ এটা কমেণ্ট কৰি জনাবচোন আপোনালোকে মোক বহুতে কমেণ্ট দি থাকে যে আকাশ ভাই সাপোর্ট গ্ৰামত অহা সাপোর্ট গ্ৰামত বোলে বহুত ধুনীয়া এখন মন্দিৰ আছে তো ফাইনেলি মই যাবৰ কাৰণে ভাবিছোঁ এই ভিডিঅ'টোৰ নেক্সট ভিডিঅ'টো আপোনালোকে সাপোর্ট গ্ৰামৰ ব্লগ দেখা পাব আৰু যদি আপোনালোকে মোৰ লগত লগ কৰিব বিচাৰে এই স্ক্ৰীনত ষ্টাৰ আইডিটো আহি আছে আপোনালোকে গৈ ফ'ল' কৰক মই ষ্টৰি দিম যেতিয়া মই সাপোর্ট গ্ৰাম যাওঁ তো আপোনালোকে ধুনীয়াকৈ আহি মোৰ লগত লগ কৰিব পাৰিব যোনে যোনে মানে সাপোর্ট গ্ৰামৰ স্পেচিয়েলি থাকে আৰু যোনে যোনে মোৰ সাপোর্ট গ্ৰামৰ পৰা স্পেচিয়েলি ভিডিঅ' চায় কাৰণ আপোনালোকে বহুত দিনৰ পৰাই মোক সুধি আছে যে আকাশ ভাই সাপোর্ট গ্ৰামত অহা তো ফাইনেলি আপোনালোকৰ কমেণ্টৰ কাৰণে মই যাবৰ কাৰণে ওলালোঁ গাইছ সাপোর্ট গ্ৰাম বৰ্তমান সি যিটো অলপকৈ খোজকাঢ়িব পাৰে তো এক্সাৰচাইজ কৰি থাকিব দিছে বহুত সোনকালে খোজকাঢ়িব পাৰিব আগৰ নিচিনাকৈ আপোনালোকে মৰম ছাপোৰ্ট আৰু ভাল পোৱা দি যাব তো গাইছ আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু যদি মোৰ চেনেলটো আপোনালোকে প্ৰথমবাৰৰ বাবে চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব তো লগ পাইছোঁ চি ইউ নেক্সট ভিডিঅ'